স্মার্ট মিটার বন্ধৰ দাবিত আমিনগাঁৱত আসুৰ উত্তাল প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। আমিনগাঁও স্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ কৰা আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ প্ৰতিবাদত ৰূপায়ণ কৰে এই প্ৰতিবাদ। 2 শতাধিক প্ৰতিবাদীকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ বিভাগ হাই হাই, বিদ্যুৎ মন্ত্ৰীৰ কাম নাই, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, অসম চৰকাৰ হাই হাই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস, সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ লগতে ভালে সংখ্যক আসু নেতা। স্মাৰ্ট মিটাৰ অনতি পলমে চৰকাৰে বন্ধ কৰিব লাগে, নহলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গাঁৱে ভূঞে আন্দোলন হ'ব বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে। আজি সমগ্ৰ জিলা ছাত্ৰ সন্থাই স্মাৰ্ট মিটাৰ অতিশয্যৰ ওপৰত বিৰোধ কৰি অসম চৰকাৰৰ বিৰোধিতা কৰি বিদ্যুৎ শক্তি বিভাগৰ বিৰোধিতা কৰি আজি আমি কামৰূপ জিলা ছাত্ৰ সন্থাই আমিনগাঁৱৰ এই বিদ্যুতৰ এই মহাপ্ৰবন্ধক কাৰ্যালয়ত আমি সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, এটা স্মাৰ্ট মিটাৰ আচলতে বিদ্যুৎ বিভাগটোৱে স্মাৰ্টনেছটো ক'ত দেখাব লাগিছিলে। তেওঁ এইটো বৰষুণ পৰাৰ লগে লগে বিদ্যুৎ নাটানি তাৰ সমান্তৰালভাৱে তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে এটা বস্তু তেওঁলোকে কৰিছে, স্মাৰ্ট মিটাৰৰ পৰা সাধাৰণ জনসাধাৰণৰ পকেটৰ পৰা স্মাৰ্টলি তেওঁলোকে পইচা নিয়াৰ যি ধৰণৰ ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আমি কঠোৰভাৱে আমি সুকীয়াই দিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ যি ধৰণৰ অতিশয্য ৰোধ হ'ব লাগিব। যেতিয়ালৈকে ৰোধ নহয় আমি সদৌ অসম ছাত্ৰ সন্থা নীৰৱে বহি নাথাকোঁ। আৰু শক্তি বিভাগৰ যিখন দায়িত্বত মন্ত্ৰীগৰাকী আছে, যিগৰাকী মন্ত্ৰী আছে, নীৰৱ ভূমিকা থকা মন্ত্ৰীগৰাকী, অকৰ্মণ্য মন্ত্ৰীগৰাকী পদত্যাগ দাবী জনাইছোঁ। এগৰাকী মন্ত্ৰী আজিলৈকে মানুহৰ ইমান জনসাধাৰণ ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে, সাধাৰণ জনসাধাৰণে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ পথতো তেখেতে নীৰৱতা ভূমিকা গ্ৰহণ কৰা বিষয়টোৱে অতিকে চিন্তাৰ কথা। আচলতে এইখন চৰকাৰে কেৱল মাত্ৰ তেওঁলোকে ধনিক শ্ৰেণীক আচলতে তেওঁলোকে এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰৰ নামত একাংশ দালালক, একাংশ উদ্যোগপতিক তেওঁলোকে যি ধৰণৰ বৰপিৰা পাৰি দিছে তাক আমি ধিক্কাৰ জনাই আমি কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।